থাকিবৰ আছে অধিকাৰ ও শ্ৰমজীৱী ভাই পিছে বুজিছনে নাই পৰিকল্পিতভাৱে শোষণৰ বলি হৈ কিয় বাৰু কৰ হাহাকাৰ জীয়াই থাকিবৰ আছে অধিকাৰ ও শ্ৰমজীৱী ভাই। বাৰু এই হত্যাকাণ্ডটোৰ বিষয়ে তুমি ক'ত গম পালা? একজেক্টলি এইটো হত্যাকাণ্ড নহয়, ইটছ এ ছাছপিচিয়াছ কেছ। মই আমাৰ সেই মণ্ডলৰ কথা বতৰাবোৰত সকলো গম পাই গৈছোঁ। হয়, বুজিছা, এইখনে সেই মৃত ৰাঘৱৰ ঘৰ। আগতে সি চাহ বাগানত কাম কৰিছিল। মৌজাদাৰে মাটিৰ পট্টা দিম বুলি ফুচলাই ইয়ালৈ লৈ আহিল। হয় নেকি? কি নাম তোৰ? কলিয়া। ঘৰত আৰু কোন কোন আছে? দিদি আছে। দিদি আছে? হা যাচোন মাতিছে বুলি কগৈ। হা দিদি তুমি এই কেছটোৰ ওপৰত ভালদৰে তদন্ত কৰা, বুজিছা? হ'ব, পেপাৰত পাব্লিছ কৰিব পাৰিবা? কিন্তু পুলিচে এতিয়ালৈকে কোনো তদন্ত চলোৱা নাই নেকি? সম্ভৱ নাই চলোৱা। কিন্তু কিয়? শোষণৰ বলি এই মানুহবিলাকে পুলিচক খবৰ দিবলৈ ভয় কৰে। দিদি আহিলে। এয়া উৰ্মিমালা বৰুৱা, সাংবাদিকা, মানে এই খবৰ কাগজত লিখা মেলা কৰে। বাৰু তোমাৰ নামটো কোৱাচোন। ফুলমতী। বাৰু ফুলমতী, তোমাৰ দেউতাৰ কাৰোবাৰ সৈতে কিবা কাজিয়া পেচাল আছিল নেকি? নাই মেম চাহাব, কিন্তু মৌজাদাৰ বাবুৰ। মৌজাদাৰ? কি হ'ল কোৱাচোন। মৌজাদাৰ বাবুৰ খেতিত কাম কৰিব নোযোৱা কাৰণে আমাৰ বাবাক ধমকি দিছিল, মাৰিম বুলিও কৈছিল। সেইদিনা ৰাতি বাবাক। ৰবাচোন, নাকান্দিবাচোন, ৰবাচোন, নাকান্দিবা, ৰবা। তাৰ মানে মৌজাদাৰে এই কামটো কৰালে। বাৰু এতিয়া ব'লা, এই বিষয়ে মই তোমাক সকলো ক'ম। ঠিক আছে। আচলতে কি জানা? কোৱাচোন। এই নিৰীহ দুখীয়া মানুহবোৰৰ ওপৰত যি অত্যাচাৰ চলিছে, যি শোষণ চলিছে, সেইটো কেৱল মৌজাদাৰ বা MLAৰ দৰে মানুহে অকল কৰা নাই। আনৰ কথা কিয়, এই ক্ষেত্ৰত আমি সকলো সমানে দোষী। সেই বুলি ব্যক্তিগত স্বাৰ্থৰ খাতিৰত এইদৰে এজন মানুহক হত্যা কৰিব? হিউমেনিটি, ল, ৰুলছ, মৰেলিটি, কি এইবিলাকৰ একো মূল্য নাই? ন' ডেভিড, আই ওন্ট স্পেয়াৰ এনিবডি। মই খবৰ কাগজত সকলো লিখি দিম। বাৰু লিখিবা পিছত। এতিয়া ব'লা, যাম ব'লা। ব'লা। চাওক, সঁচা কথা ক'বলৈ হ'লে এই মজদুৰ হত্যা, জনজাতি নিধন, এনেবোৰ কথা বাতৰি কাকতৰ ফ্ৰণ্ট লাইনত প্ৰকাশ নাপায়। গতিকে প্লিজ আপুনি মোক কওক, খবৰটো ফ্ৰণ্ট পেজত প্ৰকাশ কৰিব পাৰিব নে নোৱাৰে? আহা, আপুনি উত্তেজিত নহ'বচোন, বহকচোন। চাওক, মই যেনিবা ফ্ৰণ্ট পেজত প্ৰকাশ কৰিলোৱেই, তাৰ পৰা কি লাভ হ'ব? দুদিনমান বাতৰিটো লৈ বুবু বাবা চলিব, দুজনমানে মোৰ দৰে সম্পাদকলৈ 2-এখন চিঠি দিব, বছ, আল্টিমেটাম ইজ নীল। আচ্ছা, হ'ব বাৰু। আচ্ছা, হেৰি নহয়, আপুনি আপোনাৰ দেউতাক কৈ মোৰ ভাগিনটোক আপোনালোকৰ বাগানতে চাকৰি দিয়াৰ ব্যৱস্থা এটা কৰিব। ইটছ এ পাৰ্চনেল ৰিকুৱেষ্ট। ভগৱান, নিজৰ স্বাৰ্থ নাথাকিলে আপোনালোকে কোনো কামেই নকৰে নেকি? ঠিক আছে, মই দেউতাক ক'ম বাৰু। এতিয়া আহোঁ। হ'ব।
আদিবাসী মজদুৰৰ হত্যা অন্তৰালত বিধানসভাৰ সদস্য লিপ্ত ৰঙামাটি ৰাঘৱ মৌজাদাৰ জনাৰ্দন কলিতা নিৰ্মমভাৱে হত্যা কৰোৱা হ'ল কিন্তু মোক এই হত্যাকাণ্ডৰ লগত জড়িত কৰিলে কিয় হৰেণ হৰেণ ড্ৰাইভাৰক গাড়ী উলিয়াবলৈ কওঁ ড্ৰাইভাৰ অকণমান গাড়ী ৰখা MLA সাহাব আহক আহক কি খবৰ ক'ৰ পৰা আহিল ইয়াত এইবোৰ কি ওলাইছে কি ওলাইছে ইলেকশ্যনৰ আগতে সেই মানুহটোক হত্যা কৰিবলৈ কিহে পাইছিল আপুনি বিচাৰে নেকি যে ইলেকশ্যনত মই হাৰি যাওঁ অকল ইলেকশ্যনৰ কথা চিন্তা কৰিলে নহ'ব নহয় MLA সাহাব আমাৰতো সুবিধা অসুবিধা বুলি এটা কথা আছে বাৰু কওকচোন এই হত্যাকাণ্ডৰ লগত মোক জড়িত কৰি খবৰ দিয়ে এজন কোন সেই যে ৰঙাজুলি চাহ বাগিচাৰ মালিকৰ জীয়েক বাহিৰত যোৱা বছৰ সাংবাদিকতা নে কি পঢ়ি আহিছিল সেইজনীয়ে এইবোৰ কথা ইয়াত লিখিছে দেৱজিৎ বৰুৱাৰ ছোৱালী সাংবাদিকা MLA সাহাব সৌজনী দেখিছেনে ৰাঘৱৰ জীয়েক ফুলমতী আপোনাৰ ঘৰলৈ পঠাই দিম নে ঘৰুৱা কাম বনত আপোনাক কিছু সহায় কৰিব পাৰিব ফুলমতী কলিয়া হা তই দেখোন ইয়াতে থাকিয়ে কাম বন কৰিব পাৰ আইদেউ দিদি ঘৰত একলা থাকিব নহয় তাইওচোন ইয়াতে থাকি কাম বন কৰিব পাৰে মোৰো অলপ সহায় হ'ব আইদেউ দিদি বাগানে পাতুলিব যাব ময়ো যাম তাতে স্কুল পঢ়িম তই স্কুলত পঢ়ি কি কৰিবি লাট চাহাব হবি মই না তেনেকৈ কিয় কৈছ সি স্কুল পঢ়িব নাপায় নেকি কিন্তু দেউতাই দেখোন কয় যা ভিতৰলৈ যা কি হ'ল তোমাৰ মই এতিয়া আহোঁ এই কথাষাৰ তই আকৌ এবাৰ চিন্তা কৰি চাবি আৰু তহঁতক এই বুজাবিচোন কথাটো মই তাৰ ভালৰ কাৰণেহে কৈছোঁ মই MLA সাহেবৰ ঘৰত নাযাওঁ তুমি MLA ঘৰলৈ আকৌ কিয় যাব লাগিছে এই মৌজাদাৰ বাবুৱে মোক MLA সাহেবৰ ঘৰত নিব আহিছে মই গ'লে ইয়াকে কোনে চাব আপুনি এই মৌজাদাৰ জনাৰ্দন কলিতা আপুনি আৰু এই মানুহখিনিক কিমান অন্যায় কৰিব ইহঁতৰ দেউতাককতো মাৰিলেই এতিয়া এই ছোৱালীজনীকো শান্তিৰে জীয়াই থাকিবলৈ নিদিয়ে নেকি কি বাজে কথা কৈছে এইবোৰ আপুনি ইহঁত মোৰ মানুহ ইহঁতৰ ওপৰত মোৰ এটা নৈতিক দায়িত্ব আছে আৰু মই সিহঁতক মাৰিম মৌজাদাৰ ডাঙৰীয়া কোনে কাৰ কিমান দায়িত্ব পালন কৰিছে সেইটো আপুনিও জানে আৰু ময়ো জানো মৌজাদাৰ বাবু আপুনি আমাৰ ৰাঘৱ চৰ্দাৰক মাৰিলে
সালা 15 বছৰৰ পৰা আমাক মাটি দিম বুলি মাটিৰ পট্টা দিম বুলি আমাৰ মানুহকে মাৰিলে ৰ'বা ধৈৰ্য ধৰা মই আছোঁ নহয় তোমালোকক মোৰ অফিচলৈ মই আহিবলৈ কৈছিলোঁ মাটিৰ পট্টাৰ কাৰণে আবেদন কৰিবলৈ কিন্তু তোমালোক নাহিলা মই আকৌ তোমালোকক কৈছোঁ মোৰ অফিচলৈ তোমালোক আহিবা মই যিমান পাৰোঁ সহায় কৰিম চব ঠিক হৈ যাব মই খবৰ কাগজত সকলো উলিয়াই দিছোঁ নহয় আৰু ইয়ালৈ যদি পুলিচ আহে তোমালোকে সকলো কথা পুলিচক ভালকৈ বুজাই ক'বা ভয় নকৰিবা আমি আছোঁ নহয় যাওঁ হা মামৰা আহোঁ ইন্সপেক্টৰ শৰ্মা হয় মই মতিৰাম কলিতা কি ক'লে চিনি পালে কেনেকৈ অঁ নমস্কাৰ এই কেছটোৰ বিষয়ে এই বিষয়ে আপোনালোকৰ SP একো কোৱা নাই মই শুনামতে ৰাতি মদ খাই কাজিয়া কৰি এইবিলাক হৈয়েই থাকে ৰেগুলাৰ হিচাপে কি ক'লে আদিবাসী হয় আদিবাসী টি গাৰ্ডেন লেবাৰাৰ একজেক্টলি মই সকলো ঠিক কৰি দিম কি ক'লে সকলো কথা কৈছে আচ্ছা ঠিক আছে কথা হ'ল একেবাৰে নোৱাৰিলেও অন্তত ইলেকশ্যনলৈকে কেছটো পেণ্ডিং ৰখা ভাল হ'ব তাৰপিছত দেখা যাব বুজিলে নহয় হ'ব কি চিন্তা কৰিছে মই আছোঁ নহয় ন' প্ৰব্লেম তাৰ পাছত দেখা যাব আচ্ছা ৰাখিছোঁ দেই কি হ'ল MLA চাহাব হ'ব আৰু কি লেঠা এটা মৰিল আপুনি যে কিবা পেণ্ডিং কৰাৰ কথা ক'লে এই কেছটো একেবাৰে ডিছমিছ কৰা হ'লেই ভাল আছিল কলিতা পুলিচক আদেশ দিয়া নাযায় বলোৱাহে যায় তাৰোপৰি কেছটো ইমান সোনকালে শেষ হ'লে আপোনাৰ আৰু মোৰ মাজত একোৱেই নাথাকিব দেখোন এই যে লেনদেন জাতীয় নহয় জানো মোৰ মানসিক অৱস্থাৰ কথা আপুনি জানেই পিছে এইবিলাক কেছত লাগি থাকিলে আপোনাক ইলেকশ্যনত মই কেনেকৈ সহায় কৰিম কওকচোন আপুনি অধৈৰ্য নহ'ব মই থকালৈকে আপোনাৰ কোনো অসুবিধা নাই ভয় নাই আপুনি মাত্ৰ মোক ইমানখিনি কৰি দিব লাগে এইবাৰ আপোনাৰ মৌজাৰ গোটেই ভোটখিনি যাতে মই পাওঁ এইবাৰ এইটো ইলেকশ্যনত জিকিলে মই মন্ত্ৰিত্ব পামেই ওপৰৰ পৰা নিৰ্দেশ আহিছে নহয় পিছে SDCটো ট্ৰেন্সফাৰৰ বিষয়ে কি কৰিলে ইতিমধ্যে তেওঁ যদি ট্ৰেন্সফাৰ অৰ্ডাৰখন পোৱা নাই তেন্তে আপুনি নিজে গৈ দেখোন এই সুখবৰটো দি আহিব পাৰে কেনে